কলিয়াবৰৰ কলঙৰ মুখত উপস্থিত হৈ পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। লগত উপস্থিত থাকে বৰমপুৰৰ বিধায়ক জিতু গোস্বামী। মন্ত্ৰী পীযুষ হাজৰিকা কলঙৰ মুখত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নদীৰ পৰা কলঙৰ মুখত লাগি থকা পাৰ খান্দি কলং বোৱাবলৈ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক। বহুদিনীয়া কলিয়াবৰীয়া নগঞা ৰাইজৰ আশাৰ কলং বুৱতিৰ দিশত মন্ত্ৰী কেশৱ মহন্তই নদীৰ পাৰত চাকি ধূপ ধূনা জ্বলাই নিজে এক্সেভেটৰ চলাই কলঙৰ মুখ খন্দা পৰিলক্ষিত হয়। 2 পৰা 3 দিনৰ ভিতৰত কলং বুৱতি হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই। পুনৰ প্ৰবাহিত হোৱাৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ তৰফৰ পৰা সকলো কাম সম্পূৰ্ণ কৰাৰ পিছত আজি কলঙৰ যি মুখখন এই মুখখন খান্দি কলং বোৱাবৰ যি শুভ কাৰ্য এই কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে। আমাৰ খন্তেক সময়ৰ আগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি ইয়াত উপস্থিত হৈছিল আৰু আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰি এতিয়া কলঙৰ মুখখন আজিৰ পৰা খনন কৰাৰ আৰম্ভ কৰিছোঁ। হয়তো 3-4 দিনৰ পিছত এই খনন সম্পূৰ্ণ হ'ব আৰু কলঙত ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ লগে লগে কলঙত পানী বৈ যাব পাৰে। আটাইৰে শ্ৰদ্ধাৰ আপোনালোকৰ মৰমৰ মোৰ সন্মানৰ কেশৱদাৰ সপোন আছিলে। অকল কেশৱদাৰ নহয়, বহু নগঞাৰ সপোন। নগঞাৰ কলঙক লৈ নগাঁৱত কবিতা ৰচনা কৰিছিলে আমাৰ বিদগ্ধ পণ্ডিতসকলে, কিন্তু কালক্ৰমত কলংখন মৰি গ'ল, পুতি গ'ল। সেই কলংখনক পুনৰ বুৱাৰ দায়িত্ব লৈছিলে কেশৱদাই। অলপ দায়িত্ব ময়ো পালোঁ, কিন্তু গোটেইখিনি কেশৱদাই কৰিছিলে। অলপ ময়ো পালোঁ, ময়ো অবিভক্ত নগঞা হিচাপে কিবা এটা কৰিব পাৰিলোঁ কাৰণে মই অত্যন্ত সুখী। আমি এই অতি সোনকালে হয়তো আৰু যদি পানী অকণমান বাঢ়ে, এইবাৰ ব্ৰহ্মপুত্ৰত এতিয়া অলপ তলত পানী গ'ল, নেক্সট পানী যেতিয়া বাঢ়িব তেতিয়া হয়তো ভগৱানে কৰিলে আমাৰ কলংখন নতুনকৈ ব'বলৈকে আৰম্ভ কৰিব। আকৌ কৈছোঁ, নগাঁৱৰ এইটো প্ৰত্যেকজন ব্যক্তিৰ আশা আছিলে, প্ৰত্যেকজন ব্যক্তিৰ আকাংক্ষা আছিলে। কেশৱদাই আৰম্ভ কৰি প্ৰায়খিনি কাম কৰিছিলে, মই অকণমান তাতে কণ্ট্ৰিবিউট কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। ইয়াৰ আগতে আপুনি এটা কথা কৈছিলে, দীঘলীয়া এটা সময়ৰ কথা কৈছিলে, কিন্তু দেখা নহয়, সোনকালে হ'ল। আমি 5-6 কিলোমিটাৰ খানোতেই আমাৰ গোটেইখিনি হৈ গ'ল, কিন্তু আৰু অলপ অলপ আমাৰ টোটেল 23 কিলোমিটাৰ আছিলে। 23 কিলোমিটাৰত আমি 6 কিলোমিটাৰ খান্দিলোঁ, আৰু অলপ অলপ জেগাত ক'ৰবাত অবষ্ট্ৰাকশ্যন আছে, সেইখিনিও নাইকিয়া কৰি দিম। অসমৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াই কৈছিল কলংখন বুৱতি হ'ব, প্ৰবাহিত হ'ব। সেই 20 চনৰ পৰা অতি ক্ষিপ্ৰতাৰে বিভাগীয় কৰ্তৃপক্ষই, অসম চৰকাৰে আৰু আমাৰ মাননীয় বিধায়ক তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী, সেই সময়ৰ জলসম্পদ মন্ত্ৰী মহোদয়ে যেনেকৈ কথা দিছিল, যুদ্ধকালীন তৎপৰতাৰে ব্ৰহ্মপুত্ৰক কলঙেদি বোৱাই নিয়াৰ যি প্ৰয়াস কৰিছিল, সেই প্ৰয়াস আজি বাস্তৱত পূৰ্ণ হ'বলৈ গৈ আছে। কলঙৰ মুখখন কাটি আৰিকাটি মুখৰ এই সংযোগস্থলত কলঙৰ আৰু ব্ৰহ্মপুত্ৰৰ সংযোগ কৰিবলৈ মথাউৰিটো খান্দি পেলাই সংযোগ কৰিবলৈ চেষ্টা কৰিছে। আৰু জুন-জুলাই মাহত যিটো ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠিব, কলঙৰ বুকুৱেদি বৈ যাব। আৰু আমি কলিয়াবৰীয়া হিচাপে আমাৰ এটা ডাঙৰ সপোন আছিলে, কলংখন মৰি আছিলে, কলংখন উজ্জীৱিত হ'ব, কলংখন প্ৰবাহিত হ'ব, কলংখনৰ বক্ষ নিকা হ'ব, পৰিষ্কাৰ হ'ব, আৰু আমাৰ উত্তৰ পুৰুষে সাঁতুৰিবলৈ শিকিব। কলিয়াবৰৰ পৰা কৃষ্ণ কুৰেৰ ৰিপৰ্ট, নিউজ 24 অসম।